আজিৰ ভিডিঅ'ত আমি ক্লাছ 11ত থকা চেপ্টাৰ 1 সংগতিৰ এক্সাৰসাইজ 1.1 3 নম্বৰ কোৱেশ্যনৰ পৰা আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ সংগতিবোৰ তালিকাভুক্তিকৰণ পদ্ধতিত লিখা, মানে ৰোষ্টাৰ ফৰ্মত লিখিব লাগে। প্ৰথমটো কোৱেশ্যন আছে a = x + x এটা অখণ্ড অংকীয়া আৰু -3 <x <7। আগৰ ভিডিঅ'ত মই তালিকাভুক্তিকৰণ পদ্ধতি কেনেকৈ লিখিছিলো দেখাইছিলো। এতিয়া চোৱা তালিকাভুক্তি পদ্ধতিত আমাৰ এটো কি কৈছে x এটা আমাৰ অখণ্ড অংকীয়া, x ইজ এ ইন্টিজাৰ বুলি কৈছে। অখণ্ড অংকীয়া মানে জানাইছোন, মানে 0 ৰ পৰা আৰম্ভ কৰি প্লাস মাইনাসৰ সংখ্যাবোৰ। এতিয়া ইয়াত কি কৈছে -3 x <7, মানে -3 তকৈ ডাঙৰ আৰু 7 তকৈ সৰু। কোনকেইটা হয় আমাৰ -3 তকৈ ডাঙৰটো -3 তকৈ ডাঙৰ আমাৰ -2 -1 0 1 2 3 4 5 6 কি কৈছে -3 তকৈ ডাঙৰ আৰু 7 তকৈ সৰু। তেনেহলে আমাৰ 7 তকৈ সৰুকে 6 5 4 3 2 1 0 আকৌ -1 -2 এইখিনি হৈছে আমাৰ -3 তকৈ ডাঙৰ আৰু 7 তকৈ সৰু। এনেকৈ লিখাটোকে আমি কি তালিকাভুক্তিকৰণ পদ্ধতি বা ৰোষ্টাৰ ফৰ্ম বুলি কোৱা হয়। এতিয়া নেক্সট 2 নম্বৰটো চোৱা b = x + 6 তকৈ সৰু এটা স্বাভাৱিক সংখ্যা। 6 তকৈ সৰু আমাৰ স্বাভাৱিক সংখ্যাবোৰ কোনবোৰ হয় সুধিলে এনে তোমালোকে ক'বই জানা কি 6 তকৈ সৰু স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা যিবোৰ আমি গণনা কৰি পাওঁ, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে আমাৰ 1। এতিয়া আমাৰ 6 তকৈ সৰু লিখিব কৈছে, তেনে 1 2 3 4 5 এইটো হৈছে আমাৰ 6 তকৈ সৰু স্বাভাৱিক সংখ্যা। এতিয়া 3 নম্বৰটো কৈছে c = x + x এটা দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল আমাৰ 8 বুলি কৈছে। এতিয়া অংক বিশিষ্টবোৰ বুলি ক'লে আমাৰ কোন কেইটা হয়, তাৰ যোগফল আমি কিমান পাব লাগিব 8 পাব লাগিব। এতিয়া চোৱা c = কি হ'ব আমাৰ 1 আৰু 7 টো যোগ কৰিলে আমাৰ 8 হয়। এইটো আমি আকৌ 7 1 বুলি আমি 7 1 টো আমি লিখিব পাৰো। এইটো আমাৰ দুটা অংক বিশিষ্টই লগে লগে আমি উল্টা কৰি দিয়া। আকৌ 2 আৰু 2 লগত কি যোগ কৰিলে 8 হ'ব 6 2 6 লগে লগে আকৌ এইটোকে আমি আকৌ উল্টাকে লিখি দিওঁ। তেতিয়া আমাৰ যোগফল কি 8 হৈছে নহয়। আকৌ 3 5 আকৌ 5 3 আৰু 4 4 4 টো উল্টাকে লিখিলেও আমাৰ 8 হয়। আকৌ 8 0 যোগ কৰিলে আমাৰ 8 হয়। 0 8 লিখাৰ প্ৰয়োজন নাই, একে কথা। এইটো হৈছে আমাৰ x এটা দুটা অংক বিশিষ্ট স্বাভাৱিক সংখ্যা যাৰ অংকবোৰৰ যোগফল 8। আমাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা। নেক্সট 4 নম্বৰটো হৈছে d = x + x এটা মৌলিক সংখ্যা আৰু ই 60 ৰ ভাজক, মানে x মৌলিক সংখ্যা হ'ব লাগিব আৰু 60 হৰণ যাব লাগিব। তেনেহ'লে d আমাৰ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে আমাৰ 2 2 60 ৰ ভাজক হয় 2। আকৌ ইয়াৰ পিছত মৌলিক সংখ্যাটো 3 3 টো 60 ৰ ভাজক। তাৰপৰা 4 টো আমাৰ মৌলিক সংখ্যা নহয়, 5 টো আমাৰ মৌলিক সংখ্যা আৰু 60 ৰ ভাজক। নেক্সট 5 নম্বৰ কুৱেশ্যনটো চোৱা e = ট্ৰাইগনমেট্ৰি শব্দৰ সকলো বৰ্ণৰ সংগতি লিখিব লাগে। এতিয়া আমি ৰোষ্টাৰ ফৰ্মত তালিকাভুক্তিকৰণত কেনেকৈ লিখিম, ইয়াত কমা দি আমি লিখিব লাগে, কিন্তু টি কেইটা আছে আমি চোৱা টি যদি দুটা থাকে আমি এবাৰে লিখিম, আর যদি দুটা আছে বা তিনটা আছে আমি এবাৰে লিখিম। তেনেহ'লে কি হ'ব আমাৰ টি দুটা আছে এবাৰে লিখিম, আর এটা আছে লিখিম, জি এটা লিখিম,
ও কেইটা আছে দুটা দুটা থাকিলেও আমি কেইটা লিখিম এটা এন এটা এম এটা আৰু ই এটা আৰু ৱাই এটা তেনেকৈ আমি ৰোষ্টাৰ ফ্ৰম তালিকাভুক্তিকৰণ পদ্ধতিত লিখা হয়। এতিয়া আমাৰ আকৌ 6 নম্বৰটো চোৱা বেটাৰ শব্দৰ সকলো বৰ্ণৰ সংগতি একে যেনেকৈ আমি ট্ৰাইগোনমিতিটো লিখিছোঁ তেনেকৈ এইটোকো আমি লিখিম বি কেইটা আছে আমাৰ এটা ই কেইটা আছে দুটা দুটা থাকিলে আমি কিমান লিখিম এটা লিখিম টি দুটা আছে কিন্তু আমি এটা লিখিম আৰু আৰ এটা এনেকৈ আমি তালিকাভুক্তিকৰণ পদ্ধতিত লিখা হয়। এতিয়া নেক্সট প্ৰশ্নটো চোৱা তলৰ সংগতিবোৰ সংগতিগঠন পদ্ধতিত লিখা বুলি কৈছে বুল্ডাৰ মেথড মানে ৰুল মেথডত লিখিব কৈছে সংগতিগঠন পদ্ধতিত কি দি আছে আমাৰ প্ৰশ্নটো 3 6, 9 12 আমি কেনেকৈ লিখিম যেনিবা এইটো আমি এই সংগতি ধৰিছোঁ সংগতি x such that x 3 6 9 12 টো কাৰ গুণিতক তোমালোকে নিজে চোৱাচোন 3 1 * 3 3 2 * 6 3 3 * 9 3 4 * 12 মানে 3 ৰ গুণিতক এটা 3 ৰ গুণিতক স্বাভাৱিক সংখ্যা আৰু কিয়তকে সৰু বুলি কৈছে স্বাভাৱিক সংখ্যা আৰু x ৰ মানটো 15তকে সৰু কাৰণ ইয়াৰ পিছত 3 ৰ গুণিতকটো আমাৰ 15 হয় ইয়াত আমি আকৌ এইটো ব্ৰেকেট লগাই দিব লাগে নেক্সট হোৱা আকৌ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 4 8 16 আৰু 32 এইটো আমি বি বুলি লৈছো সংগতিটো x such that x equals 2 1 দিলে আমাৰ 2 2 স্কয়াৰ 4 2 cube 8 2 to the power 4 16 2 to the power 5 32 মানে x equal কি আমাৰ 2 to the power n n to আমাৰ কি হয় belongs to স্বাভাৱিক সংখ্যা এটো আমি n belongs to capital N মানে আমাৰ স্বাভাৱিক সংখ্যা আৰু n ৰ মানটো কিয়তকে সৰু ইয়াত আমাৰ n ৰ মানটো 5 লৈকে 32 হৈছে মানে 6 এনেকৈ আমি সংগতিগঠন পদ্ধতিত লিখা হয় 3 নম্বৰটো আকৌ 5 25 125 625 একে 5 to power যদি 1 হয় 5 square 25 5 cube 125 আৰু 5 to the power 4 কি 625 আমি কেনেকৈ লিখিব পাৰোঁ এয়া আমি c দিছোঁ x equal to আমাৰ 5 to the power n n belongs to n আৰু n ৰ মান কিয়তকে আৰু 4 5 to the power 4 দিয়া লগে লগে 625 হ'ল তেনেহ'লে আমাৰ 5তকে সৰু এতিয়া 4 নম্বৰটো চোৱা 2 4 6 ডট ডট দিয়া আছে এইটো হৈছে আমাৰ 2 4 6 মানে আমাৰ যুগ্ম সংখ্যা এটা আমি দি লিখিছো x এটা যুগ্ম স্বাভাৱিক সংখ্যা যুগ্ম স্বাভাৱিক সংখ্যা যদি ইয়াত আমাৰ 1 3 5 তেনেকৈ থাকে এটো কি হ'ব আমাৰ অযুগ্ম স্বাভাৱিক সংখ্যা এতিয়া নেক্সট 5 নম্বৰটো আছে 1,4,9 up to 100 লৈ আছে মানে এটো চা 1 2 স্কয়াৰ কৰিলে 1 2 স্কয়াৰ কৰিলে আমাৰ 4 3 স্কয়াৰ কৰিলে আমাৰ 9 তেনেকৈ আমাৰ 100 to লাষ্টত আছে কি এটো আমাৰ স্কয়াৰ 10 স্কয়াৰ কৰিলে আমাৰ 100 পায় এটো আমি কেনেকৈ লিখিম ই লিখিছো x such that x equal to আমাৰ n স্কয়াৰ n to কাৰ আমাৰ স্বাভাৱিক সংখ্যা হয় এইখিনি আৰু n ৰ মানটো কিয়তকে সৰু ইয়াত আমাৰ 100 আছে 10 স্কয়াৰ তেনেহলে 10 ৰ পিছত কি 11 এতকে আমাৰ সৰু এটো আমি সংগতিগঠন পদ্ধতি লিখা নিয়ম ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম কিবা ডাউট থাকিলে তোমালোকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা